নাই চোৰা নাই সময়ে সময়ে ৰাজনীতি তেনেকুৱা থাকে সবৰে ৰাজনীতি মানুহৰ নিজৰ ব্যক্তিগত কথাও থাকে সুবিধা অসুবিধা কবাত গলে বেছি ভাল হ'ব নেকি কাৰবাৰ লগত থাকিলে বেছি ভাল হ'ব নেকি সেইবোৰ চলিয়ে থাকিব ৰাজনীতি প্ৰক্ৰিয়া এটা দলতে সদায় সবে নাথাকে এটো ৰিপৰ্টাৰ আৰু ৰাজনীতি একে যদি ইয়াত ভাল নালাগে বেলেগ চেনেলত যাব আৰু বেলেগ চেনেলত কোনবা বেছি সুযোগ সুবিধা দিলে তাত যেহেতু বেছি ভালকৈ কাম কৰিব পাৰিব চলিব পাৰিব তাতে যাই পেলাই জয়েন কৰিব ৰাজনীতিও তেনেকুৱা ৰাজনীতিক মানুহখিনিও তেনেকুৱা ধৰণৰ হৈ থাকে কিছুমান গতিকে তেওঁৰ কাৰণে যদি সুৰক্ষিত নহয় কবাত তেওঁ সুৰক্ষা বিচাৰি যাব গতিকে হেতু কোনো নতুন কথা নহয় ৰাজনীতি কৰা ব্যক্তিবিলাকৰো তেনেকুৱা হয় যে মানে কবাত যদি নিজৰ কাম কৰাৰ সুবিধা মানে বেছি সুযোগ আছে বুলি ভাবে তেনেকুৱা ধৰণৰ পাৰ্টিত মাজে মাজে এইবিলাক হয় না বিটিসি ভাল হ'ব লাগে সবে ইয়াত মানে সব ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰিব লাগে গতিকে বিটিসিৰ মানুহটো বিটিসিতে সব ভৱিষ্যত আৰু ইয়াৰ পৰাটো বাহিৰত একো নহয় আমাৰ সংবিধানৰে নিয়ম প্ৰশাসনিক ব্যৱস্থা তো প্ৰশাসনিক ব্যৱস্থাত আহি বিটিসিৰ এতিয়া হুকিয়া প্ৰশাসনিক ব্যৱস্থা হৈ গ'ল নহয় চোৱা এই গৰুৰ দায়িত্বটো ল'ম বুলি লোৱা বস্তু নহয় কোনো লিখা পঢ়া জানিলেও ডিগ্ৰী থাকিলেও কোনোবা চাৰ্টিফিকেট দিলেও কেতিয়াও আমাৰ দেশত দেশ পৰিচালনা কৰা পঞ্চায়ত পৰিচালনা কৰাৰ তুমি মানে কি কয় কৰ্তৃত্ব তুমি পাব নোৱাৰে গতিকে এইটো ৰাইজে ডিসাইড কৰিব ইয়াত নিৰ্বাচন হ'ব নিৰ্বাচনৰ দ্বাৰাহে সব হ'ব